আজি আমাৰ কৰৰণী গাঁও পঞ্চায়তত যেটো সভা আমি এতিয়া পাতিছো আৰু মিডিয়া বন্ধুসকলক আমি মাতিছো কাৰণ এটাই উদ্দেশ্য যে কৰৰণী গাঁও পঞ্চায়তত বৰ্তমানে যি অৰাজকতাৰ সৃষ্টি হৈছে এই অৰাজকতা সৃষ্টি কৰাৰ মূল কাৰণতে হৈছে আমাৰ যিজন সেক্ৰেটাৰী তেও ভাল নহয় তেও ঘুষখোৰ পইচা লাগে তাৰ প্ৰমাণ আমি হাজাৰ হাজাৰ প্ৰমাণ আমি দিম কাৰণ 21-2 তাৰিখত এটা গাঁও সভা হৈছে কৰৰণী গাঁও পঞ্চায়তত সচিব মহোদয় উপস্থিত আছিল বিডিও ছাৰ উপস্থিত আছিল সংখ্যালঘু বোৰ্ডৰ চেয়াৰম্যান হবিব মহম্মদ চৌধুৰী সাহেব উপস্থিত থকা সময়ত ৰাইজে অভিযোগ কৰিছে যে কৰৰণী গাঁও পঞ্চায়তত গড় পাবলৈ হলে টকা লাগে ফটো মাৰিবলৈ হলে 1500 টকা লাগে আৰু 10000 টকা লাগে গড় পাবলৈ হলে এই কথাটো আমি বিডিও ছাৰ চেয়াৰম্যান মহোদয়ৰ সন্মুখত সচিব মহোদয়ৰ সন্মুখত ৰাইজে স্বীকাৰ কৰিছে কিন্তু এই কথাটো সঁচা বিগত 5 বছৰ যে যেনেকুৱা সাধাৰণ সভা যে গাঁও সভা হৈছে এইটো গাঁও সভা হোৱা নাই এইটো চাহ সভা হৈছে চাহ সভাত মানুহে নাজানিছিল মানুহে কোনোবাই ক'ব নোৱাৰে ৰাইজে নাজানে সচিব মহোদয়ে তেনেকুৱা এটা পৰিবেশ কৰিছে যে ৰাইজে গাঁও সভাত ৰাইজক কোৱা নহয় 5 বছৰ কোৱা হোৱা নাই তেও ব্যক্তিগতভাৱে তেও যি কৰিব লাগে কৰিছে কিন্তু বৰ্তমানে তো জুলুংগাৰ মেকুলি উৰাই পৰিছে এতিয়া কাৰণ এতিয়াতো বৰ্তমানে চৰকাৰ নাই সরকার আছে গাঁও পঞ্চায়েত নাই প্রেসিডেন্ট নাই মেম্বার নাই অকল জিপি আমার সেক্রেটারি মহোদয় আছে আর বিডিও মহোদয় আছে চারজন তো বর্তমানে যে এটা গড়ৰ লিস্ট ওলাইছে এই গড়ৰ লিস্টত বহুতো কেলেংকাৰী খেলিমেলি দেখা গৈছে এই গড়ৰ লিস্টত দেখা গৈছে বহুতো দুর্নীতি সেক্রেটারিয়ে নিজে কৰিছে কাৰণ গাঁও সভাত জৰিয়তে এটা গড়ৰ লিস্ট হোক যিকোনো কোনোবা এটা কাম কৰিবলৈ হলে গাঁও সভাৰ জৰিয়তে কৰিব লাগে আৰু গড়ৰ লিষ্ট যেতিয়া আমি তৈয়াৰ কৰা হয় আমাৰ গাঁও পঞ্চায়তত তেতিয়া বিডিও মহোদয়ে কোৱা মতে আমাৰ হবিব মহম্মদ চৌধুৰী সাহেবে কোৱা মতেও তো গাঁও সভা হোৱা নাই সেক্ৰেটাৰী গাঁও সভা কৰা নাই তেও লুকুৱাই চুৰি কৰি গাঁও সভা কৰিছে দুই এজন মানুহক লৈ গাঁও সভা কৰি সরকারে মামাই কৈ আছে যে যোগ্য ব্যক্তিক গড় দিব লাগে ধনী মানুহক দিব নালাগে পকি গড় টকা মানুহক গড় দিব নালাগে 4 চকীয়া গাড়ী যাৰ আছে তাক গড় দিব নালাগে মামাৰ কথা আমাৰ সচিব মহোদয় সেক্রেটারি মহোদয়ে নামানে তেও কি কৰিছে কেইটামান গড় দিছে আরসিসি গড় বিল্ডিং টকা মানুহ 4 চকীয়া গাড়ী 4 চকাৰ গাড়ী টকা মানুহ আৰু এটা মাহত 50,000 পৰা 1 লাখ ইনকাম টকা মানুহক গড় দিছে ৰাডি দুখিয়া মানুহ ইনকাম কোনো পলিসি কোনো ইনকামৰ কোনো পলিসি নাই 1 টকা ইনকাম কৰিব নোৱাৰে গাঁৱে গাঁৱে বিক কৰি আছে তেনেকুৱা মানুহৰ নাম কৰ্তন কৰি ধনী মানুহৰ নাম লিষ্টত সোমাইছে কিন্তু বৰ পৰিতাপৰ বিষয় যে সিৰিয়েলটো তেও সিৰিয়েল মতে কাম কৰা নাই 1 পৰা 9 লৈকে সিরিয়াল আজিলৈকে কোনোবাই হাত দিয়া নাই 334 নম্বৰ সিরিয়ালৰ গড়ৰ নামৰ মানুহে গড় পাইছে 238 সিরিয়ালৰ মানুহে গড় পাইছে 440 সিরিয়ালৰ নামৰ মানুহে গড় পাইছে কিন্তু 1 পৰা 9 লৈকে যিমান দুখিয়া মানুহ আছে সেইখিনি মানুহে কি দুখ কৰিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা নাই ইয়াৰ ভিতৰত আমি ৰাইজে এটা বিবেচনা কৰক সিরিয়াল মতে দিয়া নাই গাঁও সভাপতি লিষ্ট গাঁও সভা কৰি গাঁওখনৰ গড়ৰ লিষ্ট তালিকাভুক্ত কৰা নাই তাৰ কাৰণটো কি নিশ্চয় তাৰ টকা পইচা কিবা লেনদেনৰ গুন্ধ আমি পাইছো গতিকে আমি মামাক অনুৰোধ কৰিছো যে মামাই কৈ আছে দুখীয়া মানুহক গড় দিব লাগে নিৰপেক্ষ হিচাপে দিব লাগে যাতে কোনো দুখীয়া মানুহ বঞ্চিত হ'ব নালাগে যে মামাৰ কথা অন্ততপক্ষে সেক্রেটারিয়ে নামানে কাৰণটো কি এই সেক্রেটারিজনক মামাই অনতিবিলম্বে এটা বিহিত ব্যৱস্থা কৰক আৰু গড়ৰ তালিকা যেটো হৈছে এই তালিকাটো একেবাৰে আমাৰ যেটো লিষ্ট প্ৰস্তুত কৰা হৈছে এটো তদন্তৰ কৰ্মে এটা বিহিত ব্যৱস্থা লৈ তাৰ এটা ব্যৱস্থা কৰক নহলে কৰৰণী গাঁও পঞ্চায়ত বৰ্তমানে যেটো পৰিবেশ চালু হৈছে সেক্রেটারি যেটো পৰিবেশ সৃষ্টি কৰিছে কোনো দুখিয়া মানুহে কোনো অনুদান নাপাব ধনী মানুহে অকল অনুদানখিনি পাব গতিকে আমি বিষয়টো আমাৰ ডিসি মহোদয়লৈ আমি অৱগত কৰিম
আৰু বিনাকান্দি ব্লক বিষয়া ছাৰলৈ আমি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে সেক্ৰেটাৰীৰ বিৰুদ্ধে বিহিত এটা ব্যৱস্থা ল'ব লাগে আৰু আগন্তুক দিনত যাতে চুৰি কৰি গাঁও সভা নহয় তাৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে। এই বিনম্ৰটো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈও আমাৰ অনুৰোধ। সেক্ৰেটাৰীক এটা লগাম লগাওক। সেক্ৰেটাৰীয়ে দলীয় কাম চৰকাৰৰ দৰমহা লৈ আছে আৰু চৰকাৰৰ বিৰুদ্ধে যিবিলাক মানুহ আছে তেখেতক লৈ তেওঁ আলোচনা কৰি বিলোচনা কৰি এইবিলাক কাম কৰি আছে। আমিও বিজেপিৰ মানুহ, বিজেপি কৰা মানুহ, আমাকো পাত্তা নিদিয়ে। কৰৈণী গাঁও পঞ্চায়তৰ যিমানখিনি বিজেপি মানুহ আছে কোনো পাত্তা নিদিয়ে সেক্ৰেটাৰীয়ে। সেক্ৰেটাৰীজনে ইমান ক্ষমতাটো ক'ত পালে? আমি চৰকাৰৰ লগৰ মানুহ, চৰকাৰৰ টকা মানুহ, আমাকতো ক'ব লাগে অন্ততঃপক্ষে। তেওঁ চৰকাৰৰ বিৰুদ্ধে যিবিলাক মানুহ আছে তেখেতক লৈ তেওঁ আলোচনা কৰি চুৰি কৰি গাঁও সভা কৰে, কোনেও নাজানে। তাৰ এটা বিহিত ব্যৱস্থা কৰক।